হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আৰু চাওকচোন এইটো ডগীটোক চাওকচোন ইমান ধুনীয়াকৈ শুই আছে আৰু আজি আমাৰ অফিচত য়ামাহাৰ ছাৰ্ভিচৰ বিজনেছ মিটিং আছে আৰু ট্ৰেইনিং আছে তাকে আপোনালোকে চাই থাকক মিটিং চলি থাকিব কি হয় মই দেখাই থাকিম বাৰু চাই থাকিব আপোনালোকে ডগীটো বহুত কিউট হয় আৰু মিটিঙত অহা মানুহ এজনেই লৈ আহিছিলে ডগীটো তেখেতসকলেও তেনেকুৱা ছাৰ্ভিচিঙে কৰে তেনেকুৱাই সিহঁতৰ গেৰেজ আছে তো সিহঁতে মিটিঙত মাতিছিলে আমাৰ য়ামাহাৰ গাড়ীবিলাকো সিহঁতৰ তাত ছাৰ্ভিচিং কৰিব যায় তো সেইটো কাৰণতে সিহঁতকো অকণমান ট্ৰেইনিং দি দিলে বুজাই দিলে কি কৰিব লাগে যাতে আমাৰ গাড়ীবিলাক বেয়া হৈ নাযায় বা সিহঁতেতো ট্ৰেইনিং লৈ অহা নহয় ন ট্ৰেইনাৰ নহয় তো সেইটো কাৰণে ইয়াতে ট্ৰেইনিং দিলে আৰু চাৰ্টিফিকেটো দিলে তেখেতসকলে তেতিয়াহ'লে চাৰ্টিফাই হ'ব আৰু য়ামাহাৰ আমাৰ যিখিনি ভৰলু মুখত এৰিয়াত যিখিনি এটিৰত যিখিনি মানুহ আছে গেৰেজ সৰু গেৰেজ আছে সিহঁতৰ মানে এইটো সুবিধা হৈ গ'ল য়ামাহাৰ পৰা তেখেতসকলে চাৰ্টিফিকেট পালে যে য়ামাহাৰ গাড়ীও তেখেতসকলে চাব পাৰে বুজালে ছাৰে মিটিঙত কি কৰিব লাগে কি কৰিব নালাগে এইখিনিয়ে মিটিং আছিলে আৰু চাই থাকক কি কয় শেষলৈকে ये दाम में बहुत मुख्तसर है 160 कितना 163 ये हम सर्विस में हाँ मेरा खोल करके एक्टिविटी ला रहे हैं अभी इसका काम गाड़ी जब चलती है इसका नाम है कार्बन फिल्टर मतलब जब गाड़ी चलेगी बर्निंग होगा तो वाल्व में कार्बन डिपॉजिट होता है ब्लैक कलर का उसका इसका काम है कि उसको हटाते रहे ताकि वाल्व हमारा लीक ना करे बेंड ना करे कार्बन की वजह से उसको लैपिंग को खराब ना करे ठीक है तो ये लाइफ बढ़ाता है बेसिकली ठीक है तो अगर आप चाहेंगे तो आप कर सकते हैं रिकमेंड करना हम लोग अपना वर्कशॉप में हर कस्टमर को ये डाल के देते हैं जो बिल्कुल नहीं मानता उसको ये कागज आप ले इसी तरीके से वारंटी है सर्विस है कि पहला साल 1 साल सर्विस फ्री रहता है फिर पेड आएगा उसी को तो लाएगा तो ये हमने बेसिकली आपको बता दिया भाई कौन सा ट्रेनिंग के माध्यम से ठीक है क्या अभी आज ये बिजनेस एक पहलू खत्म हो गया दूसरा पहलू बिजनेस डेवलप किया है आप लोग को मीटिंग करने के बाद हमारा स्टाफ आप लोग के पास पहुंचेगा ठीक है आपके दुकान में हम लोग सिलेक्ट करेंगे कि कौन सा दुकान पे पहले का है कौन नहीं है वो आता है जिस तरीके से सिलेक्ट करने के बाद ট্ৰেইনিঙত অহা মানুহকেইটা চাৰ্টিফিকেট দি আছে চাৰ্টিফিকেট আৰু কেলেণ্ডাৰ আৰু প্ৰাইজবিলাকৰ কিমান পাৰ্টছবিলাকৰ কিমান প্ৰাইজ হয় এইটো লিষ্ট দিছে এই ডেটিং মাষ্টাৰ এই পুৰা ডেটিঙত যাই থাকে বিচাৰি এই গৌতম ভাই হা আছোঁ এক্সট্ৰা তোমাৰ কাৰ লাগি লাগে লাজ কৰি ইমান বাবা আৰু এতিয়া চবৰে ফটো ছেশ্যন চলি আছে ফটো ছেশ্যন হ'ব এতিয়া চবৰে পিছত ট্ৰেইনিঙৰ কাৰণে আহিছে সিহঁতৰে হ'ব আমাৰ নহয় আৰু আমাৰ পিছত হ'ব একেলগে ডগি ছেশ্যন চলি আছে ফটো ছেশ্যন নাই পেকেট লাঞ্চ আহি গ'ল বাট আমি খাব নাপালোঁ শ্ব'ৰুমৰবিলাকে খাবই নাপালোঁ মানে কি বস্তু আনিছিলে মানে গমেই নাপালোঁ কি দিলে বাকী চববিলাকে খালে আমি শ্ব'ৰুমৰকেইটাই খাবই নাপালোঁ একো নাই চলি যাব আমি শ্ব'ৰুমৰ মানুহ যেতিয়া আৰু চিংদাৰ লগত কি হৈ আছোঁ চাওকচোন কি হৈছে খবৰ কেনেকুৱা আপোনাৰ ভাল আজি কামাই কিমান হ'ল কাম কি কৰিলা এইখন কৰিলা গাড়ী
এই লাজ কৰি আছে কি আকৌ পিকনিক খাব যাব না যিবিলাক বাহিৰৰ মানুহ আছিলে মিটিঙৰ কাৰণে আহিছিলে সিহঁতে গ'ল এতিয়া আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ গৈছে আমাক ট্ৰেইনিং দি আছে আৰু সাজিদ ছাৰে কিবা কিবি শিকাই আছে আৰু ছাৰ্ভিচিঙত গাড়ী আহিলে কেনেকৈ ৰিচিভ কৰিব লাগে কেনেকৈ প্ৰব্লেমবিলাক চাব লাগে তাৰে এক্সাম্পল দেখাই আছে মানে প্ৰেক্টিকেল লৈ আছে আৰু শ্ব'ৰুমৰ নহয় বাৰু চেলছত নহয় ছাৰ্ভিচিঙৰ হয় বাট আমিও বহি দিছোঁ আৰু জানিবতো চব কথাই লাগে সেইটো কাৰণে শিকিব চব কথাই লাগে শিকাৰ কোনো অন্তই নাই সেইকাৰণে আমিও শিকি গৈছোঁ বহি গৈছোঁ অলপ অলপ হ'লেও জানিছোঁ ন ফিউচাৰত কাম আহিব জেৰিমামে কি মুখ মেলি ফেলে কি কৰি আছে চাব बाइक बाइक में कैसे होगा स्कूटर में करो আৰু এতিয়া ছিংগাৰ শিকি আছে চাই আছে গাড়ীখন কেনেকৈ চাব লাগে কি কৰিব লাগে সাজিদ ছাৰে শিকাই আছে আৰু আজিলৈকে এইখিনিয়ে আৰু মই এক্সামতো বহিলোঁ এক্সাম দিলোঁ এক্সামত কি লিখিছোঁ ঠিক নাই আৰু এনেই বহিছোঁ আৰু দেখাত কেমেৰাৰ কাৰণে আজিলৈকে বাই বাই গুড নাইট আকৌ লগ পাম